নমস্কাৰ ৰীতিৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল অৱশেষত শিক্ষাৰ্থীৰ প্ৰতিবাদত হেও মানিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেইবাদিনো ধৰি দিল্লীৰ যন্তৰ মন্তৰত হোৱা শিক্ষাৰ্থীৰ আন্দোলনৰ পিছতে পদত্যাগ কৰিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান প্ৰধানমন্ত্ৰীলৈ 2 পৃষ্ঠাজোৰা দীঘলীয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সামাজিক মাধ্যমযোগে পদত্যাগৰ কথা ঘোষণা ধৰ্মেন্দ্ৰ প্ৰধানৰ দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে পদত্যাগ কৰা বুলি মন্তব্য কৰি প্ৰশ্নকাকত ফাদিলৰ প্ৰথম দিনাৰ পৰাই নৈতিক দায়িত্ব লৈছো বুলি উল্লেখ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে পৰীক্ষা মাফিয়াৰ বাবে শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস হ'বলৈ নিদিও বুলি কৈ দেশৰ শিক্ষাৰ্থীসকলে পঢ়া-শুনা আৰু ভৱিষ্যত নিৰ্মাণত গুৰুত্ব দিয়াৰ আহ্বান জনায় প্ৰতিবাদী শিক্ষাৰ্থীসকল যাতে শ্ৰেণীকোঠালৈ উভতিব পাৰে সেইবাবে পদত্যাগ কৰা বুলি উল্লেখ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে যন্তৰ মন্তৰ তথা দেশৰ পৰিস্থিতিৰ সুযোগ ল'ব পাৰে দেশ বিৰোধী শক্তিয়ে দেশৰ যুৱ শক্তিক ভ্ৰমৰ কুচক্ৰত বন্দী হ'বলৈ নিদিও বুলি তেওঁ উল্লেখ কৰে দায়িত্বশীল পদত থকা কিছু লোকে আমাৰ শুধৰণি প্ৰক্ৰিয়াত বাধা দিয়াৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইফালে শিক্ষাৰ্থীৰ প্ৰতিবাদত হেও মানি পদত্যাগ কৰা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দীৰ্ঘদিনে অনশনত থকা সোনম ৱাংচুকৰ প্ৰতিক্ৰিয়া এক্স মাধ্যমযোগে ইয়াক গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰি শান্তি ধৈৰ্য আৰু অধ্যৱসায়ৰ জয় আখ্যা দিয়ে কক্ৰোচ জনতা পাৰ্টি জেএনজি আৰু নিৰ্ভয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৱাংচুকে ইফালে এতিয়া কেৱল মাত্ৰ এটা পদত্যাগহে হৈছে ইয়া গণতন্ত্ৰৰ জয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ প্ৰথম প্ৰতিক্ৰিয়া কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিলেও প্ৰতিবাদ অব্যাহত থকাৰ হুংকাৰ দীপকেৰ শিক্ষাৰ্থীক হাৰাশাস্তি কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱা পৰ্যন্ত চলিব প্ৰতিবাদ প্ৰশ্নকাকত ফাদিলক লৈ আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবী ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ এই আন্দোলনৰ এটা মাত্ৰ উদ্দেশ্য বুলি মন্তব্য দীপকেৰ বিজেপিৰ সকলো দাবী পূৰণ নোহোৱালৈ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিলে অভিজিত দীপকে Confirm है धर्मेंद्र प्रधान ने रिजाइन कर दिया है प्रधानमंत्री जी ने छात्रों के लिए जो संवेदनशीलता जो उत्तरदायित्व जवाबदेही और जिस प्रकार से वो कनेक्ट हो रहे हैं ये इस देश में अद्भुत है पहली बार देखा गया है उनका एक भाव है कि हम छात्रों के लिए जेनजी के लिए उनके हितों के लिए हम किसी भी सीमा तक जाएंगे हमारे देश के प्रधानमंत्री जी वो महान हैं और उनके हर डिसीजन का स्वागत है আনফালে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক গণতন্ত্ৰৰ জয় আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কেন্দ্ৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ইতিমধ্যে পদত্যাগ পত্ৰ ৰাজহুৱা কৰিবলৈ বাধ্য হ'ল
এয়া হ'ল গণতন্ত্ৰৰ জয়, এয়া হ'ল লোকতন্ত্ৰৰ জয়। আমি সকলোৱে দেখিলোঁ কি ধৰণৰ অন্যায় দিল্লীত যুৱ সমাজৰ বিৰুদ্ধে কৰা গ'ল, লাঠিচালনা কৰা গ'ল। আমি দেখিলোঁ সেই একে অন্যায় নগাঁও SP মহোদয় আমাৰ কিছু স্থানীয় যুৱকসকলৰ ওপৰত যে কৰিবলৈ বিচাৰে, ভয় ভাবুকি দেখাই যুৱকসকলৰ কণ্ঠ ৰুদিবলৈ বিচাৰে। কিন্তু শেষত চৰকাৰ যাৰে হওক, যেতিয়ালৈকে ভাৰত লোকতন্ত্ৰ হৈ থাকে, যেতিয়ালৈকে অসমৰ ভিতৰত লোকতান্ত্ৰিক মূল্য জীৱিত হৈ থাকে, অন্যায় বিৰুদ্ধে মাত মাতিবলৈ ৰাইজ সাজু হৈ থাকে, তেতিয়া সদায় ৰাইজৰ জয় হ'ব, লোকতন্ত্ৰ জয় হ'ব। আজি এই উদাহৰণ। নিউজ ৰুমৰ পৰা বৰ্তমান আমাৰ সতীৰ্থ মৃদুপৱন বৰা লাইভত আছে। মৃদুপৱন, স্বাভাৱিকতে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিবাদকাৰীৰ দাবীক কেন্দ্ৰীয় চৰকাৰে মানি লৈছে, সেইটো এটা বৰ সদৰ্থক দিশ। আৰু আমাৰ শিক্ষা ব্যৱস্থাত সংস্কাৰৰ বিষয়টো আকৌ এবাৰ উত্থাপন হৈছে। আপোনাৰ লগত আৰু কি কি তথ্য আছে? প্ৰাঞ্জল চাওক, ইতিমধ্যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ খবৰ আমি বিস্তৃত ৰূপত জনাইছোঁ। ইয়াৰ পূৰ্বৰ বুলেটিনতো আমি সবিশেষ ৰূপত জনাইছোঁ যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, ধৰ্মেন্দ্ৰ প্ৰধানে কি কথা উল্লেখ কৰিলে সামাজিক মাধ্যম যোগে। লগতে অভিজিত দীপকেগৰাকী, যিগৰাকী কক্ৰজ জনতা পাৰ্টীৰ নেতা, তেওঁ স্পষ্টকৈ কৈছে যে এয়া গণতন্ত্ৰৰ ঐতিহাসিক জয়। আৰু লগতে ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ বাৰ্তাত স্পষ্টকৈ উল্লেখ কৰিছে যে গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া বা গণতান্ত্ৰিক প্ৰমূল্যবোধ সন্মান জনাই এই গণতান্ত্ৰিক আন্দোলনৰ ওচৰত মই নেতশিৰ কৰিবলৈ বাধ্য হৈছে, কথাখিনি কৈছে। কিন্তু এতিয়া কথাটো হ'ল যে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা, কালিও তেওঁলোক বৈঠকত মিলিত হৈছিল। JP নাড্ডা, আনগৰাকী হৈছে জিতেন্দ্ৰ সিং। এই দুয়োগৰাকী নেতাৰ সৈতে বৈঠকত মিলিত হৈছে CJPৰ দুগৰাকী নেতা, এগৰাকী হৈছে সৌৰভ, আনগৰাকী হৈছে আশুতোষ। দুয়োগৰাকী নেতা ইতিমধ্যে বৈঠকত মিলিত হৈছে। এখন হৈছে তৃতীয় লানিৰ আলোচনা। ইয়াৰ পূৰ্বে দুখন বৈঠকত মিলিত হৈছিল। CJPৰ দুগৰাকী নেতা JP নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে দুখন বৈঠকত বহিছিল, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ আচলতে বৈঠকত বাকী সকলো প্ৰতিশ্ৰুতি মানি লৈছিল। কিন্তু যিটো মূল প্ৰতিশ্ৰুতি আছিল ধৰ্মেন্দ্ৰ প্ৰধানৰ যিটো পদত্যাগ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগটো তেওঁলোকে মানি লোৱা নাছিল বা সেইটোত ঐক্যমতত উপনীত হোৱা নাছিলে। আৰু কালিৰ দিনটোত যেতিয়া বৈঠক সমাপ্ত কৰি তেওঁলোক ওলাই আহিছিল, তেওঁলোক কৈছে যে আমাৰ যিটো মূল দাবী, যাৰ মূল যিটো ইছ্যু, সেইটো হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। সেই ইছ্যুটো তেওঁলোকে মানি ল'ব লাগিব, তেতিয়াহে আমাৰ আন্দোলন শেষ হ'ব। শেষ কৰাৰ তেওঁলোকে ঘোষণা কৰিছিল, কিন্তু সেয়া মানি লোৱা নাছিল। কিন্তু আজিৰ দিনটোত কিছু পৰিৱেশ সলনি হ'ল। আজি দৃশ্যপট সলনি হ'ল। আৰু দৃশ্যপট সলনি হোৱাৰ লগে লগে ধৰ্মেন্দ্ৰ প্ৰধানে যিটো তেওঁলোকৰ মূল দাবী পদত্যাগ কৰিলে। আৰু পদত্যাগ কৰাৰ পিছত অভিজিত দীপকে কিন্তু আকৌ দুটা ইছ্যু উলিয়াইছে বা দুটা দাবী কৰিছে। এটা হৈছে যিসকল শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিলে, NEET UGৰ প্ৰশ্নকাকত ফাদিলৰ পিছত যিসকল শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিলে, সেই আত্মহত্যা কৰা পৰিয়ালসমূহৰ 1 কোটি টকাকৈ সাহায্য দিব লাগিব কেন্দ্ৰীয় চৰকাৰে। এটা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিব 1 কোটি টকা, সেইটো দাবী তেওঁ উত্থাপন কৰিছে। দ্বিতীয়টো হৈছে যিটো যন্তৰ মন্তৰ যিটো প্ৰতিবাদ হৈছিল, প্ৰতিবাদস্থলীত যেতিয়া লাঠিচাৰ্জ হৈছিল বা যিটো হিংসাত্মক ৰূপ ধাৰণ কৰিছিল, তেতিয়া আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু আৰক্ষীয়ে লাঠিচাৰ্জ কৰা বহু শিক্ষাৰ্থী আহত হৈছিল বুলি তেওঁলোকে দাবী কৰিছে। এতিয়া এই শিক্ষাৰ্থীৰ বিৰুদ্ধে, কিছু শিক্ষাৰ্থীৰ বিৰুদ্ধে যিসকলে হিংসাত্মক কাৰ্য কৰিছে বা সেয়া আৰক্ষীৰ ফালৰ পৰা অভিযোগ উত্থাপন হৈছে, সেইসকলৰ বিৰুদ্ধে কিছু গোচৰ ৰুজু হৈছে বা পঞ্জীয়ন হৈছে। একে সময়তে লাঠিচাৰ্জ কৰা যিসকল আৰক্ষী বিষয়া বা আৰক্ষী লোক, সেই আৰক্ষী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে, অৰ্থাৎ গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব। আৰু সমান্তৰালকৈ লাঠিচাৰ্জ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব কেন্দ্ৰীয় চৰকাৰে বা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। এই দাবী দুটা উত্থাপন কৰিছে অভিজিত দীপকে। অৰ্থাৎ যদিও ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে, এতিয়াও যেন তেওঁলোকে আকৌ দুটা দাবী উত্থাপন কৰিছে। আৰু এই দাবী অনুসৰি যদি চৰকাৰে নামানে, তেন্তে তেওঁলোকৰ আন্দোলন কৰি ৰখাৰ হুংকাৰ প্ৰদান কৰিছে, এক প্ৰকাৰ যন্তৰ মন্ত্ৰত এই ঘোষণা কৰিছে। কিন্তু এই যিখন বৈঠক হৈ আছে JP নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে সৌৰভ, যিগৰাকী CJPৰ দুগৰাকী মুখপাত্ৰ সৌৰভ আৰু আশুতোষ, এই দুয়োগৰাকী নেতাৰ বৈঠকত কি ধৰণৰ আচলতে ঐক্যমতত উপনীত হয় সেয়া খুব গুৰুত্বপূৰ্ণ হ'ব। কাৰণ প্ৰথম দ্বিতীয় লানি বৈঠক সমাপ্ত হৈছে, তাৰ যিটো মূল দাবী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সেয়া হৈ গৈছে। এতিয়া তৃতীয় বৈঠকত তেওঁলোকৰ এই দাবীকেইটাই গুৰুত্ব আৰোপ কৰিব নকৰে। ইয়াৰ পৰৱৰ্তী পন্থা আন্দোলনকাৰীসকলৰ কি হয় আৰু চৰকাৰে কি পন্থা গ্ৰহণ কৰে। কাৰণ NEETৰ এক্সাম প্ৰশ্নকাকত ফাদিলৰ বিষয়টো আচলতে সৰ্বত্ৰে চৰ্চা হৈছিল বা তাক লৈ আন্দোলন হৈছিল, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ আন্দোলন হৈছিল, সেয়া হৈ গ'ল। কিন্তু ইয়াৰ পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব, এই কথাখিনি এই বৈঠকত স্থান পাব নে নাপাব। আৰু এই বৈঠকৰ পিছত যিটো তেওঁলোকৰ আলোচনাৰ পিছত তেওঁলোকে কি মন্তব্য কৰে, বিশেষকৈ চৰকাৰৰ ফালৰ পৰা, চৰকাৰী পক্ষৰ ফালৰ পৰা, আৰু আনফালে আন্দোলনকাৰী যিটো CJP কক্ৰজ জনতা পাৰ্টীৰ দুগৰাকী নেতাৰ মুখৰ পৰা, সেয়া খুব গুৰুত্বপূৰ্ণ হ'ব। আৰু অভিজিত দীপকে শেহতীয়াকৈ যি দুটা দাবী উত্থাপন কৰিছে, এই দাবী দুটাৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি কি হয়, তেওঁলোকে যি গোচৰ প্ৰত্যাহাৰ কৰি ল'ব নে, আৰু লগতে লাঠিচাৰ্জ কৰা আৰক্ষীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ তেওঁলোকে সিদ্ধান্ত ল'ব নে নলয়, সেই কথাকেইটা এতিয়া আলোচনাৰ বিচাৰ্য বিষয় হৈ পৰিছে। আৰু এই বৈঠকৰ পিছত
আন্দোলনকাৰীসকলে প্ৰকৃততে আন্দোলন ভংগ কৰি তেওঁলোকে চৰকাৰক পৰৱৰ্তী যাতে প্ৰশ্নকাকত ফাদিল নহয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ আচলতে সন্দিহান এটা পৰিস্থিতিৰ উদ্ভৱ নহয়, এই কথাবিলাকৰ ওপৰত তেওঁলোকৰ পৰৱৰ্তী যিবিলাক কাম কাজ হ'ব বা কৰ্ম পদ্ধতি হ'ব, এইখিনি খুব অত্যন্ত এটা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এতিয়া অপেক্ষা থাকিব এই যিখন বৈঠক অনুষ্ঠিত হৈ আছে কনষ্টিটিউশ্যন ক্লাবত, নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত হোৱা বৈঠকৰ পৰৱৰ্তী যিটো ৰিজাল্ট, যিটো ফলাফল, সেইটো হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰাঞ্জল। ধন্যবাদ মৃদু পৱন। STFৰ জালত পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখা তিনি দুৰ্ধৰ্ষ জেহাদী। অসমৰ পৰা ভাৰত বিৰোধী কাৰ্যকলাপ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি জেহাদীক। দেশ বিৰোধী চক্ৰৰ বিৰুদ্ধে ৰাজ্যৰ তিনি জিলাত চলিছিল STFৰ অভিযান। ধুবুৰীৰ আকৰামুল ইছলাম, চিৰাঙৰ আমিনুল ৰহমান আৰু বৰপেটাৰ আবুল হুছেইনক গ্ৰেপ্তাৰ। পাকিস্তানৰ শ্বাহজাদ ভাট্টি নামৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছিল ধৃত তিনি জেহাদী। ISIৰ নিৰ্দেশত ভাৰতত শ্বাহজাদ ভাট্টি নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে চলাইছিল ভাৰত বিৰোধী কাম। হাৰিয়ানা, ৰাজস্থান, পঞ্জাৱ, বিহাৰ, উত্তৰ পূব, অসম, বাংগালুৰুত সংগঠনটোৱে তীব্ৰতৰ কৰিছিল সদস্য ভৰ্তি অভিযান। ভাৰতক অশান্ত কৰাৰ কৌশল ৰচনা কৰিছিল ISIৰ মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনটোৱে। অনলাইনৰ জৰিয়তে ভাৰতত সদস্য ভৰ্তি অভিযান চলাইছিল সংগঠনটোৱে। সামাজিক মাধ্যম যোগে মৌলবাদী কাম কাজৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। পাঞ্জাৱ, হাৰিয়ানাৰ পৰা অসমলৈ শিপাইছিল শ্বাহজাদ ভাট্টিৰ নেটৱৰ্ক। অসমত প্ৰথমে নলবাৰীৰ পৰা এজনক আটক কৰিছিল অসম STFে। ইয়াৰ পাছত শুকুৰবাৰে নিশা আন তিনি জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় তিনি সদস্যক। তিনি জেহাদীক আদালতত হাজিৰ কৰোৱাই জিম্মাত ল'ব STFে। আমাৰ STFৰ IGP ছাৰৰ নিৰ্দেশনত কালি 24 তাৰিখে আমাৰ অসমৰ তিনিটা ঠাইত ধুবুৰী, চিৰাং আৰু বৰপেটাত তিনিটাকৈ অভিযান চলাই STF অসমে তিনিজন শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সদস্যক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তেওঁলোক হ'ল আকৰামুল ইছলাম, আমিনুৰ ৰহমান আৰু আবুল হুছেইন। তেওঁলোকৰ পৰা 5টা মোবাইল, 7টা SIM কাৰ্ড আৰু অন্যান্য আপত্তিজনক নথিপত্ৰ চিজ কৰা হৈছে। শ্বাহজাদ ভাট্টি নেটৱৰ্ক হ'ল পাকিস্তান বেছড এটা আউটফিট। তেওঁলোকে পাকিস্তানৰ ISIৰ নিৰ্দেশনাত ভাৰত বিৰোধী কাৰ্যকলাপ চলাই আহিছে আৰু তেওঁলোকে আৰম্ভণিতে পাঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা তেওঁলোকৰ এই সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰ আৰম্ভ কৰিছিল আৰু লাহে লাহে দেশৰ আন ঠাই বিহাৰ, বেংগালোৰ আদিলৈ বিয়পি পৰিছিল। মে 2026ত নলবাৰীত প্ৰথম আমি অসমত তেওঁলোকৰ কাৰ্যকলাপৰ সংসূত্ৰ পাওঁ আৰু তাতে এজন সদস্যক আটক কৰা হৈছিল। এতিয়া অলপতে ইয়াৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ তথ্য লাভ কৰি আমি ইয়াৰ ওপৰত পুংখানুপুংখকৈ আমি ইয়াৰ ওপৰত কাম কৰি তথ্যবোৰৰ ওপৰত কাম কৰি আমি কালি তিনিটাকৈ তেওঁলোকৰ সদস্যক আটক কৰিবলৈ সক্ষম হ'ম। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীক ফোন কৰি প্ৰধানমন্ত্ৰীয়ে বুজ ল'লে বান পৰিস্থিতিৰ বানত হোৱা ক্ষয়ক্ষতি উদ্ধাৰ কাৰ্য সাহায্য প্ৰদানৰ খতিয়ান ল'লে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ বান সাহায্য পুনৰ সংস্থাপনত সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ জলপ্ৰলয়ত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰে সামাজিক মাধ্যম যোগে এই কথা জনালে মুখ্যমন্ত্ৰীয়ে ইফালে পানী কমিলেও বাঢ়িয়ে আছে মৃতকৰ সংখ্যা উজনিত জলপ্ৰলয়ত মৃতকৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি পাইছে বানপীড়িত অঞ্চলত এতিয়াও অৰ্ধশতাধিক লোক সন্ধানহীন NDRF SDRF বাহিনীয়ে এতিয়াও চলাই আছে অভিযান বান শিবিৰত আশ্ৰয় লৈ আছে বহু বানাক্ৰান্ত লোকে এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে কেইবাটাও অঞ্চলৰ পানীয়ে পথ ছিঙি নিয়াত আৰু পলসে পথ পুতি পেলোৱাত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ প্ৰশাসনৰ লোকে যাব পৰা নাই সেইসমূহ অঞ্চললৈ দুৰ্গম স্থানত আজিও বন্যাৰ্তই পোৱা নাই বান সাহায্য চৰাইদেউ জিলাত ৫০,০০০ বানাক্ৰান্তই পোৱা নাই সাহায্য শিৱসাগৰত ২০,০০০ বানপীড়িতই পোৱা নাই সাহায্য এইসকল বানাক্ৰান্তৰ কাষলৈ যাব পৰা নাই উদ্ধাৰকাৰী দল দুৰ্গম স্থানত প্ৰশাসনৰ লোক উপস্থিত হ'লে মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা আছে ৬ দিনে উজনিৰ ৪ জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি লামডিং বদৰপুৰ পাহাৰ লাইনত বৰষুণৰ বাবে ৰেলপথৰ ক্ষতি নিউ হাৰাংগাজাও ইয়াৰ্ডত খহি যায় প্ৰায় ২০০ মিটাৰ ৰেলপথৰ মাটি পথছোৱাৰে ৰেল চলাচল সম্পূৰ্ণভাৱে বন্ধ নহ'লেও সতৰ্কতা জাৰি কৰা হৈছে পুনৰ বৰষুণ হ'লে পথছোৱাৰে ৰেল চলাচল ব্যাহত হোৱাৰ শংকা প্ৰকাশ কৰা হৈছে আনফালে নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪খন গেটেৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত বৃদ্ধি পাইছে দৈয়াং নৈৰ জলস্তৰ ইতিমধ্যে কাছমাৰীৰ ধৰমপুৰ ইটানগৰ পদুম পথাৰত সোমাইছে বাঢ়নি পানী জলমগ্ন অঞ্চলসমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ ল'লে গোলাঘাট জিলা আয়ুক্তই বানৰ জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে গোলাঘাট জিলা প্ৰশাসন লগতে প্ৰশাসনে সাজু কৰি ৰাখিছে SDRF NDRFৰ লগতে উদ্ধাৰকাৰী দল ইপিনে বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তক সাহায্য প্ৰদানৰ আশ্বাস জিলা আয়ুক্তৰ কিছু পানী মাজে মাজে উঠে কমে এনেধৰণৰ হৈ আছে আৰু আমি এটা শংকা কৰি আছিলোঁ যে দৈয়াঙৰ প্ৰকল্পৰ পানীয়ে এটা ক্ষতি কৰিব আমি লাষ্ট ২-৩ দিন পৰা মনিটৰ কৰি আছিলোঁ আৰু এতিয়া দেখিছোঁ ৰেডিয়েল গেটবোৰ বন্ধ কৰিছে পানী তেওঁলোকে এৰা বন্ধ কৰিছে আৰু যিহেতু তেওঁলোকে পানী পাৰিলে এৰিলে 207 কিউবিক মিটাৰমান পানী তেওঁলোকে এৰিলে কিন্তু যিহেতু আমাৰ বতৰ গোলাঘাট জিলাত ফৰকাল আছিলে আৰু ধনশিৰি নৈত পানীও তলত আছিলে ফলিং টেণ্টত আছিলে ব্ৰহ্মপুত্ৰৰ পানীও ফলিং টেণ্টত আছিলে তো পানীখিনি ওলাই গৈছে কিন্তু কিছুমান আমাৰ অলপমান য'ত মানে হেৰি এইটো কি কয় অলপমান দ ঠাইখিনি কিছুমানত অলপ পানী সোমাব পাৰে কিছুমান গাঁও আমি আইডেণ্টিফাই কৰিছোঁ আৰু সোমাইছেও আমি সেইখিনি ৰিলিফ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আমি গোটেই হেৰিত চিটুৱেশ্যনটো মনিটৰ কৰি আছোঁ বৰ্তমান মই ইয়াৰ যিটো এটা NDRFৰ টীমো আমি ৰাখি দিছোঁ তাকো আমি এলাৰ্ট কৰি থৈ আহিছোঁ তেওঁলোকক মই এইমাত্ৰ লগ পাই তেওঁলোকক এখন মিটিঙো কৰি থৈ আহিছোঁ তো আমি এলাৰ্ট কৰি ৰাখিছোঁ SDRFৰ টীমো ৰাখি দিছোঁ সম্ভাৱ্য বানপানী হ'লে কোনটো স্থানত আমি লৈ যাব পাৰিম সাহায্য শিবিৰ সেইখিনি আমি চাই থৈছোঁ তো আশা কৰিছোঁ যে আমি এই যিটো চিটুৱেশ্যন হ'ব পাৰে আমি সেইখিনি মোকাবিলা কৰি আমি আপোনালোকৰ সকলোৰে সহযোগত আমি সমৰ্থ হ'ম আনফালে উজনি অসমৰ জলপ্ৰলয়ৰ দৃশ্য দেখি বুকু কঁপি উঠিল বলিউড অভিনেত্ৰীৰ অসমৰ বানাক্ৰান্ত সহায়ৰ আহ্বান জনাই বলিউড অভিনেত্ৰী ভূমি পাডনেকাৰে ক'লে বান বিধ্বস্ত অসমৰ দৃশ্যবোৰ দেখিলে বুকু ভাঙি যাব ভিডিঅ' বাৰ্তাৰ জৰিয়তে অসমৰ বানাক্ৰান্তক সহায়ৰ আহ্বান জনাইছে অভিনেত্ৰীগৰাকীয়ে বিগত বৰ্ষত যিদৰে সমগ্ৰ দেশে পঞ্জাৱ জম্মু বিহাৰ মহাৰাষ্ট্ৰৰ ওচৰত থিয় দিছিল সেইদৰে অসমবাসীৰ ওচৰতো থিয় হোৱাৰ আহ্বান জনাইছে অভিনেত্ৰীগৰাকীয়ে पूरे गांव बह गए हैं पशु बह गए हैं देश में जो कुछ भी हो रहा है उसकी हम सबको खबर है और उस जोश को मेरा सैल्यूट भी है लेकिन देश का एक ऐसा भाग है जिसे हमारी बहुत ज़्यादा ज़रूरत है वो है असम में बहुत ज़्यादा बुरे फ्लड्स आए हैं बाढ़ आई है हालत इतनी ख़राब है कि 7.5 लाख लोगों को इवैक्यूएट किया गया है और 40 से ज़्यादा लोगों की मृत्यु हो चुकी है और डेथ टोल बढ़ता ही जा रहा है पूरे गांव बह गए हैं पशु बह गए हैं जो भी इनके पास था सब खत्म हो चुका है ज़्यादा लोग इसकी बात नहीं कर रहे हैं लेकिन मुझे पूरा भरोसा है जैसे पिछले साल पूरा देश खड़ा हुआ था पंजाब जम्मू बिहार महाराष्ट्र
और हमने एक सेंस ऑफ कम्युनिटी सर्विस दिखाई थी। आपने इतने ज़्यादा सप्लाईज भेजे, डोनेशन की थी, वो समय फिर से आ चुका है और इस बार असम को हमारी ज़रूरत है। एक लिंक डाल रही हूँ, भारत डिज़ास्टर रिलीफ फंड, इनके साथ मैंने जम्मू फ्लड्स के दौरान बहुत अच्छा काम किया था। बहुत रिलायबल ऑर्गेनाइजेशन है, जाके इन्हें सपोर्ट कीजिए, डोनेट कीजिए, क्योंकि असम को सप्लाईज की बहुत ज़्यादा ज़रूरत है। खाना, मैट्रेस, सैनिटेशन की चीज़ें, इवैक्यूएशन की चीज़ें। अगर आप विजुअल्स देखेंगे आपका दिल टूट जाएगा। इट इज़ वेरी वेरी हार्ट ब्रेकिंग एंड असम रियली नीड्स आवर सपोर्ट। तो आप सबसे रिक्वेस्ट करती हूँ कि थोड़ा हो, ज़्यादा हो, जितना हो, आगे आके डोनेट कीजिए। উজনিৰ বান বিধ্বস্ত জিলাত পানী কিছু কমিছে, কিন্তু এতিয়াও কমা নাই বন্যাৰ্তৰ দুৰ্দশা। চৰাইদেউ জিলাত 50,000 বানাক্ৰান্ত আৰু শিৱসাগৰত 20,000 বানপীড়িতই পোৱা নাই চৰকাৰী সাহায্য। পানীয়ে পথ ছিঙি নিয়াত আৰু পলসে পথ পুতি পেলোৱাত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ, যাৰ ফলত বান বিধ্বস্ত কেইবাটাও অঞ্চললৈ যাব পৰা নাই প্ৰশাসনৰ লোক। অৱশ্যে তাৰ মাজতে বিভিন্ন দল সংগঠনে বানে ধোৱা অঞ্চলত আগবঢ়াইছে সহায়ৰ হাত। জলপ্ৰলয়ত ঘৰ দুৱাৰ নিশেষ হোৱাত এতিয়া সহস্ৰাধিক পৰিয়ালে আশ্ৰয় লৈছে শিবিৰত। বান বিধ্বস্ত চৰাইদেউ আৰু শিৱসাগৰত এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বানপীড়িতই। খাবলৈ নাই খাদ্য, পিন্ধিবলৈ নাই বস্ত্ৰ। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে শিৱসাগৰ চৰাইদেউৰ কেইবাখনো গাঁৱৰ ৰাইজে। অনিদ্ৰা অনাহাৰে এতিয়া উজাগৰি ৰাতি কটাই বিগত 6 দিনে দুৰ্বিষহ জীৱন কটাইছে বানত সৰ্বশান্ত হোৱা বহু পৰিয়ালে। যিখিনি ৰিলিফ দিব লাগে বা গাঁওবুঢ়াই আহি চাব লাগে, আমাৰ এইডোখৰ 15-20 ঘৰ আছে, এইডোখৰত তেনেকুৱা একো সা সুবিধা পোৱা নাই। খালি প্ৰাইভেট যিবিলাক মানুহ বোলে এনেকে গোটাই পিনে বোলে কিছুমানে খিচিৰি দিয়ে, কিছুমানে সেই ৰাতি সেই পোলাও চোলাও দিয়ে, তেনেকে গোটমেট হৈ প্ৰাইভেটকে দিছে। কিন্তু আমাৰ চৰকাৰ পিনেদি আমি বোলে ৰিলিফে পাওঁ বা কোনোবাই চাবলৈ এবাৰ অহা নাই, একো তেনেকে সা সুবিধা পোৱা নাই। মানে মেইন একোৱে পোৱা নাই চৰকাৰৰ সহায়। কি পাইছে? অকল পানী দিয়ে, খিচিৰি দিয়ে, ইমান হেৰি নহয় আৰু সেইটোৱে আৰু পানী দিয়ে। প্ৰাইভেট মানুহে দিছে, তাকো চৰকাৰে নাই দিয়া আমাক। চৰকাৰে নাই দিয়া। খাবলৈ পাইছে নাই? কি দিব? বিস্কুট আৰু পানী দিছে। খাদ্যৰ কাৰণেও অলপ হেৰি হৈছে, দিগদাৰ হৈছে। কেনেকুৱা কি কি খাদ্য লাভ কৰিছে? এতিয়াতো অকল পানী পাইছে, বিস্কুট পাইছে। ইফালে বান বিধ্বস্ত অঞ্চলত টিঙৰ ওপৰত উঠি উদ্ধাৰ কৰিবলৈ কাটৰ আহ্বান এটি কণমানিৰ। উদ্ধাৰৰ লগতে খাদ্য যোগান ধৰিবলৈ মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনালে কণমানিটিয়ে। বান বিধ্বস্ত শিৱসাগৰ চৰাইদেউত এতিয়া এনেদৰে ঘৰৰ মুধচত দিন কটাইছে বানপীড়িতই। খাবলৈ নাই খাদ্য, পিন্ধিবলৈ নাই বস্ত্ৰ, কিয়নো হঠাৎ অহা বানে সকলো ধাহি মুহি নিলে কেইবাটাও পৰিয়ালৰ। আমাৰ এইটো বানপানী হৈ আছে, আমি টিঙৰ ওপৰত বহি আছো আৰু আপুনি আমাক পানী গুচি নাই। আমি ইয়াৰ ওপৰত চুটো আৰু আমি খাবলৈও বেছি পোৱা নাই আৰু আমাক গুচিব লাগিব। খানা অকণমান মামা আমাৰ এইটো বানপানী হৈ আছে, আমি টিঙৰ ওপৰত বহি আছো আৰু আপুনি আমাক পানী গুচি নাই। আমি ইয়াৰ ওপৰত চুটো আৰু আমি খাবলৈও বেছি পোৱা নাই। ইফালে উজনিত সেনাই হেলিকপ্টাৰেৰে বিতৰণ কৰিছে বান সাহায্য। কেনেদৰে ভাৰতীয় সেনাই গুদামৰ পৰা হেলিকপ্টাৰত উঠাইছে সাহায্য সামগ্ৰীসমূহ, শেহতীয়াকৈ ভিন্ন মাধ্যমত ভাইৰেল হৈ পৰিছে এইবোৰ দৃশ্য।
দিয়কত বান কমাৰ লগে লগে উন্মোচিত হৈছে বান পীড়িতসকলৰ বুকুত লুকাই থকা চৰম যন্ত্ৰণা। মাত্ৰ এবছৰ পূৰ্বে কষ্ট কৰি সজোৱা সপোনৰ ঘৰখন কালৰূপী বানে নিমিষতে শেষ কৰি পেলোৱাৰ এক হৃদয় বিতৰক ছবি পোহৰলৈ আহিছে। কেমেৰাৰ সন্মুখতে হুক হুকাই কান্দি উঠিল এজন দুৰ্ভগীয়া বানাক্ৰান্তই। কালৰূপী বানে নিমিষতে নিশেষ কৰিলে মাত্ৰ এবছৰ পূৰ্বে নিৰ্মাণ কৰা নতুন ঘৰটো। মই এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ যে এই যি বান কিমান ভয়ংকৰ আছিল তাৰে এটা মই দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ, এটা বাস্তৱ দৃশ্য। এই ঘৰখন চাওক, নকৈ এই ঘৰখন বন্ধাইছিলে আৰু নিশাটোৰ ভিতৰতে ক্ষিপ্ৰগতিত বাঢ়ি অহা জাঁজি নদীৰ বাঢ়নী পানীয়ে ঘৰখনৰ যি চাৰিবেৰা সেই চাৰিবেৰা চিন মোকাম নাইকিয়া কৰি দিলে। কিমান আচলতে ক্ষিপ্ৰ আছিল সেই এই দৃশ্যটো দেখিলে আপুনি অনুভৱ কৰিব পাৰিব। মুহূৰ্ততে ভাঙি চিঙি নিশেষ কৰি থৈ গ'ল আৰু ঘৰখনৰ পৰিয়ালৰ যিসকল সদস্য আছিল তেওঁলোকে কোনোমতে ইয়াৰ পৰা ওলাই আশ্ৰয় ল'ব লগা হ'ল অন্য স্থানত। মই গৰাকী আছে, দাদা আপোনালোক কিমান সময়ত আহিছিলে, কেনেধৰণে ওলাই গ'ল আৰু এই ৱাল চাৰিবেৰা সকলো শেষ কৰি দিলে? ৰাতিপুৱা মোটামুটি 8টামান বজাত আমি গম পাইছোঁ যে মথাউৰি জাঁজি নদী মথাউৰি ভাঙিছে। আমি একো কৰিবলৈকে নাপালোঁ। মই মানুহকেইটা যেনে তেনে প্ৰাণ ৰক্ষা কৰিছোঁ। আৰুনো কি ক'ম, এতিয়া একো নাই, একো নাই, চবেই কৈ গ'ল। কি কৈ সৰুৰ পৰা ইমান ডাঙৰ হ'লো, আজিলৈকে এনেকুৱা বান দেখি পোৱা নাই। কি ক'ম মানে ভাবি পোৱা নাই। আপোনাৰ কি দোকানখনো ভাঙি নিলে? মই এইখন দোকান এইখনো ভাঙি শেষ হৈ গ'ল। মই এতিয়া কেনেকে কি কৰিম? দাদা আপোনাক আমি কি বুলি সান্তনা দিম, নিজে দৃশ্যসমূহ দেখিছোৱেই, তথাপিতো এই মুহূৰ্তত এই দুৰ্যোগৰ মুহূৰ্তত সাহস ধৰি বুকুত সাহস বান্ধিব লাগিব। কোনেও আশা কৰা নাছিল এই পৰিৱেশ, কোনেও ভবাই নাছিল যে এনেধৰণে নকৈ বন্ধোৱা ঘৰখন মুহূৰ্ততে চুৰমাৰ কৰি থৈ যাব। তেনে এক পৰিৱেশে সূচনা হ'ল। কেৱল এইখন ঘৰ উদাহৰণহে, এতিয়া চৌদিশে এনেধৰণে আচলতে ধ্বংসস্তূপত পৰিণত হ'ল এই প্ৰলয়ংকৰী বানত। মই আৰু কিছু লোক দেখিছোঁ, মই তেওঁলোকৰ পৰাও মই প্ৰথমতে কিছু পৰিৱেশখিনি দেখুৱাই ল'ব বিচাৰিছোঁ। দাদা মই আপোনাৰ কি নাম? মোৰ নাম শ্ৰী অংকুৰ বৰুৱা। অংকুৰ বৰুৱা, হয়। ঘৰখন বন্ধোৱা কিমান দিন হৈছিল? মোৰ প্ৰায় মোটামুটি 1 বছৰমান সম্পূৰ্ণ হৈছিলে। এইখন বাউণ্ডেৰী ৱাল মই আজি এমাহৰ আগত মাৰিছিলোঁ। নতুন গেটখনো উঠাই লৈ গ'ল। মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু দাদা অকণমান আগলৈ আহিব নেকি? যিহেতু এই যিটো পৰিৱেশ দেখিছে যে পথবোৰ ওলাইছে, পথবোৰ বিধ্বস্ত প্ৰায় হৈ পৰিল, খহাই লৈ গ'ল, পথাৰ ওলোৱা নাই, পথাৰত এতিয়াও এককাল এবুকু পৰ্যন্ত পানী। পথাৰ আমি সেই দৃশ্য দেখুৱাইছোঁ, সাগৰ সদৃশ এতিয়াও হৈয়ে আছে। ইফালে সোণাৰীৰ সমীপৰ মন জিলাৰ পৰা নিউজ 18ৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। মন জিলাৰ কোনো স্থানতে হোৱা নাছিল ডাৱৰ বিস্ফোৰণ। সুৰক্ষিতভাৱে আছে মন জিলাৰ টিজিতৰ ৰাজপথ। মনৰ পৰা অহা পানীত উটি যোৱা নাই নামতোলাৰ ৰবাৰ নদীৰ দলং। মন নগৰৰ সমীপত যোৱা দেওবাৰে হৈছিল ভূমিস্খলন। ভূমিস্খলনত মৃত্যু হৈছিল কেইবাজনো লোকৰ। প্ৰাণ হেৰুৱাইছিল একেটা পৰিয়ালৰ 4জন সদস্যই। 16 ঘণ্টা অহৰহভাৱে হৈছিল ধাৰাসাৰ বৰষুণ, যিয়ে বুঢ়াই পেলাই ভৈয়ামৰ চৰাইদেউ জিলা। सैटरडे में शुरू किया है, मतलब जो बारिश तो रात को कुछ आदमी लोग वर्ल्ड कप देखने के लिए जहाँ तहाँ गया और फैमिली लोग घर में था, तो लैंडस्लाइड हुआ है, तो घर परिवार लोग मतलब वो आया था तो घर नहीं मिला कोई किसी को ना, तो लैंडस्लाइड हो गया, घर भी चला गया। तो उसके बाद में आदमी भी अभी तक डेड पूरी 2 नहीं मिल रहा पड़ा। एक्चुअली क्या हुआ था, मॉन में क्या हुआ था, किस जगह पे हुआ था, जो क्लाउड ब्लास्ट हुआ था या कैसे बाहर आया था, क्या हुआ था? मॉन में एक तो जगह नहीं है, 2-3 जगह है आर्मी कैंप का नीचे में, और जहाँ तहाँ पे माने 2-3 जगह है, मतलब
लैंडस्लाइड हुआ था मतलब लैंडस्लाइड हाँ ब्लड अच्छा मतलब बारिश बहुत गिरा है ना रात को कितना बारिश हुआ था बहुत रात पर हुआ था रात में बारिश हुआ रात पर बारिश हुआ था सुबह तक सुबह तक ऐसा बारिश इससे पहले हुआ था कि नहीं ऐसा कभी भी नहीं हुआ था कहीं भी नहीं हुआ था तो कौन सा इलाके में हुआ था इतना बारिश अभी ये मोन डिस्ट्रिक्ट नकली मोड़ा और तजिद और मोन मतलब कोन्याक एरिया मतलब मोन डिस्ट्रिक्ट में दूसरा इलाका तो पता नहीं हम लोग को लेकिन मोन डिस्ट्रिक्ट होने से मोन टाउन ना मोन और यहाँ रास्ते पे मतलब कोन्याक एरिया पे बोलो दीमापुर कोन्या में भी बहुत हो सकता है असम में भी हो सकता है लेकिन ज़्यादा से ज़्यादा हम लोग को कभी भी नहीं हुआ है ये लेकिन मोन डिस्ट्रिक्ट में ये फर्स्ट टाइम है बहुत ज़्यादा हुआ है और डावर भी फटा था क्या डावर फटा था क्या डावर हाँ जो क्लाउड ब्रस्ट हुआ था क्या यहाँ ऐसा तो हुआ था सुनने में आया है नगरी मोहर साइड तिरू साइड में भी हुआ था बोला है और यहाँ पे भी जगह जगह पे अभी तक मैंने मीन्स डिटेल नहीं है अभी तक इसका हाँ लेकिन इस इलाका में नहीं है ना कुछ इस इलाके में कुछ नहीं हुआ था उस इलाके में भी आप लोग देख सकता है कि रास्ते जगह जगह पे ना लैंडस्लाइड हुआ था और जीजीबी ने तुरंत उसको मतलब हटा दिया और तहसील नमसा में तो बहुत अभी भी घर में बहुत लेतरा है अभी भी पानी जो बहुत फ्लड हुआ है ना लेकिन यहाँ पे तो लैंडस्लाइड हो गया घर भी गया था मोन टाउन में सिर्फ मोन टाउन में बहुत हुआ था अभी मोन टाउन का तो लैंडस्लाइड हुआ था घर भी चला गया ये सब तो मोन टाउन में सुना है मतलब पानी तो बहुत फ्लड हुआ है नीचे में तहसील में ना लेकिन नकनी मोड़ा हो अपोई तपो ये सब तो मोन डिस्ट्रिक्ट है ना और जो अपोई रोड में तोतक वो तोतक बस्ती में भी ऐसा लैंडस्लाइड तो हुआ था बहुत मतलब घर भी गया उधर में भी बहुत घर गया है लेकिन अभी तक डेड बॉडी दो तो नहीं मिल रहे बोले तो हम लोग भी उधर जा रहे हैं कितना डेड बॉडी मिला है अभी तक 6 या 7 ऐसा होगा ইফালে বান বিধ্বস্ত চৰাইদেউৰ চৌদিশে এতিয়া হাহাকাৰ অৱস্থা বানে বিধ্বস্ত কৰিলে হাজাৰ হাজাৰ লোকৰ বাসগৃহ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰিলে চৰকাৰী কাৰ্যালয়সমূহৰো বিধ্বংসী বানত তছনছ চৰাইদেউৰ জিলা ন্যায়াধীশ আদালত আৰু কাৰ্যালয় আদালতৰ গুৰুত্বপূৰ্ণ নথি কম্পিউটাৰ সকলো ডুব গ'ল বানত পানী কমাৰ পাছত এতিয়া নষ্ট হোৱা নথি সামগ্ৰী উদ্ধাৰৰ চেষ্টা কৰিছে কাৰ্যালয়টোত ৰ'দত শুকুৱাইছে পানীত তিতি নষ্ট হোৱা নথিপত্ৰ তথা বিভিন্ন সামগ্ৰী এয়া কেৱল এটা কাৰ্যালয়ৰ পৰিৱেশ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ অধিকাংশ চৰকাৰী কাৰ্যালয়তে একেই অৱস্থা এতিয়া আমি উপস্থিত আছোঁ বান বিধ্বস্ত চৰাইদেউ জিলাৰ সোণাৰীত আৰু সোণাৰীৰ বহু চৰকাৰী কাৰ্যালয়ত বিধ্বংসী বানে প্ৰলয়ৰ সৃষ্টি কৰিছিলে বহু চৰকাৰী কাৰ্যালয় পানীৰ তলত আছিলে আৰু আমি বৰ্তমান য'ত উপস্থিত আছোঁ সেয়া হৈছে জিলা ন্যায়িক আদালত আৰু কাৰ্যালয় সমগ্ৰ ন্যায়িক ব্যৱস্থাটোৰ জিলাখনৰ সমগ্ৰ ন্যায়িক ব্যৱস্থাটোৰ প্ৰাণকেন্দ্ৰ এই যি ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্টছ আৰু ইয়াত আমি দেখা পাইছোঁ যে বৰ্তমান পানী শুকাইছে আৰু পানী শুকোৱাৰ পিছত আদালতৰ যিসমূহ নথিপত্ৰ বিভিন্ন গোচৰ নথিপত্ৰৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ কম্পিউটাৰৰ পৰা আৰম্ভ কৰি ইত্যাদি বিভিন্ন সা সৰঞ্জাম এটা কাৰ্যালয়ত থকা সকলোখিনি পানীয়ে বহু পৰিমাণে নষ্ট কৰিছিলে ক্ষতি কৰিছিলে আৰু বৰ্তমান আজি যেতিয়া ৰ'দ দিছে ৰ'দত সেই নথিপত্ৰসমূহ শুকুৱাই থোৱা হৈছে গতিকে এই যি বানৰ প্ৰাবল্য কিমান আছিলে এই দৃশ্যসমূহে প্ৰমাণ কৰে আমি দেখুৱাইছোঁ যে চৰাইদেউ জিলা ন্যায়িক আদালত আৰু কাৰ্যালয় যিটো ভৱন তাৰ দৃশ্য হয় তাৰ চৌহদত বৰ্তমান এনেধৰণে কোৰ্টৰ যিসমূহ ৰেকৰ্ডছ যিসমূহ নথিপত্ৰ সকলো শুকুৱাই থোৱা হৈছে গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু কেনেধৰণে এই সমগ্ৰ জিলাখনতে বানে তাণ্ডৱৰ সৃষ্টি কৰিছিলে কিমানখিনি চৰকাৰী কাৰ্যালয় পানীত ডুব গৈছিলে আমাৰ স্থানীয় সাংবাদিকতা হানসেং আছে হানসেং কিমান কাৰ্যালয় আমি দেখা পাইছিলোঁ এটা বেংক মেবি হয়তো ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো সোণাৰীৰ শাখা সেইটো পানী তলত আছিলে ঠিক সেইদৰে আমি নাজিৰাত দেখা পাইছোঁ থানাৰ পানী তলত আছিলে কিমান চৰকাৰী কাৰ্যালয় কেনেধৰণৰ ক্ষতি হৈছে হয় এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালত ইতিমধ্যে পানীৰ তলত আছিলে ইয়াত কেইবাখনো বাহন পানীৰ তলত আছিলে এতিয়া নথিপত্ৰ আচবাব আৰু যিসমূহ ইলেক্ট্ৰনিক্স আছিলে কম্পিউটাৰকে প্ৰমুখ কৰি সেইসমূহ আচলতে ৰ'দত শুকাবলৈ দিয়া হৈছে ঠিক তেনেধৰণে কাষতে থকা ছেৰিকালচাৰ অফিচ SBI আপুনি উল্লেখ কৰিছে SBI সোণাৰী শাখাৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰ আছিলে আচলতে সেই গ্ৰাউণ্ড ফ্ল'ৰটো সম্পূৰ্ণৰূপে আচলতে পানীত জাহ গৈছিল তাৰ কম্পিউটাৰ ডকুমেণ্টছ সেইবিলাকো আচলতে বিশেষভাৱে ক্ষতিসাধন হৈছে ঠিক তেনেধৰণে আৰু কেইবাটাও কাৰ্যালয় স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় কেইবাখনো আচলতে
আচলতে উপ স্বাস্থ্য কেন্দ্ৰ ইয়াৰ সমান্তৰালকৈ আৰক্ষী চকীটো আচলতে ইয়াৰ প্ৰভাৱ পৰিছিলে আৰু এনেধৰণে আচলতে এই যি জলৰ প্ৰলয় সৃষ্টি হৈছিলে যোৱা 20 তাৰিখৰ পৰা 20 তাৰিখৰ দিনাখন আৰু 20 তাৰিখৰ পৰা আজি পৰ্যন্ত আচলতে আদালতৰ কাম কাজ ৰখাই ৰাখিবলগীয়া হৈছে এই প্ৰলয়ৰ বাবে। ঠিক তেনেধৰণে বহুকেইটা কাৰ্যালয়ত আচলতে কাম কাজসমূহ নিয়াৰিকৈ আগৰ দৰে চলাই নিবলৈ হয়তো আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ যে যি আদালতৰ কাম কাজ আজিলৈকে বন্ধ হৈ আছে, কিয়নো অধিকাংশ সা সামগ্ৰীয়ে এনেধৰণে বানে বিধ্বস্ত কৰিছিলে আৰু ইয়াৰ যিসকল কৰ্মচাৰী আছে সকলোৱে অতি নিষ্ঠাৰে তেওঁলোকে চেষ্টা কৰিছে যাতে এই সামগ্ৰীসমূহ পুনৰুদ্ধাৰ কৰিব পৰা যায়, যাতে ৰ'দত শুকুৱাই হ'লেও নথিপত্ৰসমূহ যাতে পুনৰ সংৰক্ষণ কৰিব পৰা যায়। সকলোৱে দিনে নিশাই কষ্ট কৰিছে, আমি তাৰ দৃশ্য দেখুৱাইছোঁ। আৰু এয়াই হৈছে চৰাইদেউ জিলাৰ ছবি, বানে বিধ্বস্ত কৰা চৰাইদেউ জিলাৰ আজিৰ তাৰিখৰ ছবি। পানী কমিছে আৰু আগৰ দৰে যাতে তেওঁলোকে পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাব পাৰে তাৰ বাবে প্ৰতিগৰাকী লোকে, প্ৰতিগৰাকী চৰকাৰী বিষয়াই বৰ্তমান তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিছে। সোণাৰীৰ পৰা হানচেং কোঁৱৰৰ সৈতে গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। উজনিৰ বানাক্ৰান্তৰ বাবে 1 কোটি টকাৰ সাহায্য ঘোষণা আনফৰৰ। বদৰুদ্দিন আজমলৰ পাছত সাহায্য ঘোষণা কৰিলে মুস্তাক আনফৰে। ডুবাইৰ পৰা এই সাহায্য ঘোষণা কৰিলে মুস্তাক আনফৰে। হোজাৰ সুগন্ধি ব্যৱসায়ী তথা ৰাজ্যিক জমিয়তৰ সভাপতি মুস্তাক আনফৰ। বানৰ পাছৰ পৰিৱেশক লৈ চিন্তিত ব্যৱসায়ী আনফৰ ফাউণ্ডেশ্যন আৰু জমিয়তৰ উদ্যোগত বিতৰণ কৰিব ধন। পোনপটীয়াকৈ বান পীড়িতৰ মাজত বিতৰণ কৰিব সাহায্য। সকলো দল সংগঠনক উজনিৰ বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে। এফেক্ট হ'ব আমাৰ হোজাইৰ পৰা এতিয়ালৈকে এটা আনফৰ ফাউণ্ডেশ্যনৰ টীম আৰু জমিয়ত উলামাৰ এটা টীম সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা 2 দিনৰ ভিতৰত আপোনাৰ তাত যাব। মিনিমাম এটা 20 লাখৰ পৰা 25 লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম, কিন্তু এইটোতো বহুত কম। কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব, ভয়াৱহ অৱস্থা হ'ব। মানুহৰ ঘৰলৈ যাব, কেনেকুৱা যাব, মানুহ ঘৰত বোকা থাকিব, মানুহ বহুত বেছি ঘৰ এফেক্ট হ'ব। সেই সময়ত আমি চিন্তা কৰিছোঁ মিনিমাম আৰু এটা 75 লাখ টকা, মিনিমাম 1 কোটি টকা ধৰক টোটেলি আমি দিয়াৰ ব্যৱস্থা চিন্তা কৰিছোঁ। আৰু আপোনাৰ মোৰ গা বেয়া, মই যাব পৰা নাই, কিন্তু অহা 1 মাহৰ ভিতৰত মই নিজে গৈ পেলাই বাকী যিটো আপোনাৰ 75 লাখ টকা হওক আৰু বেছি আৰু হ'ব পাৰে, মিনিমাম 1 কোটি টকা কৈছোঁ আপোনাৰ আজিৰ পৰা মই দিম, কিন্তু বেছি আৰু হ'ব পাৰে। কিন্তু এইটো মই একৰ লগত আপুনি নিজে গৈ পেলাই বাকী ঘৰে ঘৰে গৈ পেলাই যি মানুহৰ ঘৰ ধৰক আপোনাৰ এফেক্ট হ'ল, মহিলা হওক, মতা মানুহ হওক, আপোনাৰ পুৰুষসকল হওক, 20,000, 15,000, 25,000 এনেকুৱা ঘৰৰ অৱস্থা থাকিব। আমি মিনিমাম এটা 1 কোটি টকা আমি সহায় আগবঢ়াম মই। আৰু উজনিৰ বান বিধ্বস্ত জিলাত ক্ষতিগ্ৰস্ত নামঘৰ মেৰামতিৰ বাবে আজমল ফাউণ্ডেশ্যনে দিব 25 পৰা 50 লাখ টকা। বান পীড়িত মহিলাৰ বাবে স্থাপন কৰিব 10,000 শৌচাগাৰ। সংবাদমেলত আৱেগিক হৈ এই ঘোষণা AIDF প্ৰধান বদৰুদ্দিন আজমলৰ। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ দাবী আজমলৰ। বৰ্তমানলৈ উজনি অসমত আজমল ফাউণ্ডেশ্যনে প্ৰদান কৰিছে 2.5 কোটিৰ বান সাহায্য। ইপিনে অৰ্জুন ভোগেশ্বৰ বৰুৱাক প্ৰতিমাহে 10,000 টকাকৈ দিয়াৰ কথা ঘোষণা বদৰুদ্দিন আজমলৰ। যেতিয়া কৈছোঁ কিমানবাৰ কান্দিছোঁ মই নাজানো। মানুহ গাছৰ ওপৰত আছে, লাখ লাখ টকাৰ ঘৰ, মানুহ গাছৰ ওপৰত আছে, বাল বাচ্চা খাব নোৱাৰে। বেম্বুৰ পুলৰ ওপৰত এজন মানুহ, I don't know, he's Hindu, Muslim, I don't know, 2টা সৰু বাচ্চা লৈ যেতিয়া আপোনালোকে পাইছে, আল্টিমেটলি মানুহজন মৰিল নাপাছিল, বাচ্চা সৰু 2জন বাহৰ ওপৰত লৈ নদীত গৈ আছে। মই মোৰ চকুৰে দেখিছোঁ। এই চিটুৱেশ্যনটো চব মানে বৰদাস্ত কৰিব নোৱাৰিব। আমি খালি হিন্দু মুছলিম কৰি থাকোঁ। মানৱ জাতি ডুবিছে তাত, মানুহ মৰিছে, 100 মানুহ মৰিছে, জানুৱাৰ মৰিছে। জানুৱাৰ কি আমাৰ জীৱ-জন্তু নহয় নেকি? এটা এটা বাটল পানীৰ কাৰণে মানুহ কান্দি আছে। এটা বটল পানী লাগে। কালি এনাউন্স কৰি আহিছোঁ আমি আমাৰ জমিয়ত আজমল ফাউণ্ডেশ্যন মাৰিম। আজিও মই কৈ আহিছোঁ
1 লাখ বটল আই উইল ডিস্ট্রিবিউট পানির ইমান প্রয়োজন পিওর ড্রিংকিং ওয়াটার নাই মহিলাসকলৰ টয়লেটের কোনো পর্দার ব্যবস্থা নাই मैं कुछ আপনারা बनाओ कम से कम 10,000 टॉयलेट बनाओ ओनली फॉर महिलास वी विल डिस्ट्रीब्यूट इंशाल्लाह ইফালে দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় দিছে ছাত্ৰ সন্থা টিয়কত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত বানাক্ৰান্তৰ কাষত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু তেওঁৰ নেতৃত্বত ছাত্ৰ সন্থাৰ দল টিয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত বনাই ৰবি বৰুৱা গাঁৱৰ 246টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী আৰু খোৱা পানী শিৱসাগৰ যোৰহাট চৰাইদেউৰ বান বিধ্বস্ত অঞ্চলসমূহ নিজ চকুৰে যি দেখা নাই এই অঞ্চলৰ মানুহৰ দুৰ্দশা উপলব্ধি কৰিবলৈ অসুবিধা প্ৰথম দিনটোৰ পৰাই বানৰ বিভীষিকা আৰম্ভ হোৱাৰ পৰা তিনিওখন জিলাতে সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ সতীৰ্থসকলে সাধ্যানুসাৰে যিয়ে যেনেকৈ পাৰে সহায় আগবঢ়াবলৈ চেষ্টা কৰিছে ছাত্ৰ সন্থাৰ বহু সতীৰ্থৰ ঘৰতো ইতিমধ্যে পানী সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ ঘৰ পানীৰ মাজত যোৰহাট জিলাৰ সভাপতিৰ ঘৰ পানীৰ মাজত আমাৰ তাৰ মাজতো ছাত্ৰ ছাত্ৰীসকলৰ ওলাই আহিছে সহায় কৰিবৰ কাৰণে আমি আজি এই টিয়কৰ দাঁতিকাষৰীয়া ৰবি বৰুৱা গাঁওখনত আহি উপস্থিত হৈছোহি ইয়াত প্ৰায় 247 ঘৰমান মানুহ পানীৰ মাজত আছে আৰু ৰাস্তাটোৰ এনেকুৱা এটা অৱস্থা ৰাস্তাটো এটা অংশ এনেকুৱা ধৰণেৰে ছিঙি লৈ গৈছে যে তাত নাও আহিব নোৱাৰে নাও লাগি ধৰে মানুহো পাৰ হৈ আহিব নোৱাৰে খুঁটৰ কাৰণে ট্ৰেক্টৰত খাদ্য আনি তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ বিশেষকৈ বিশুদ্ধ খোৱা পানীৰ কাৰণে মানুহখিনিৰ যথেষ্ট অভাৱ হৈছে আমি আমাৰ সাধ্যানুসাৰে চেষ্টা কৰিছোঁ আৰু এইখিনি সময়ত এটা কথা কিন্তু ক'ব লাগিব যে ডাৱৰ বিস্ফোৰণে এই বিভীষিকা কঢ়িয়াই আনিলে নে আন কিবা কাৰণ আছে তাৰ কিন্তু তদন্ত লাগিব আজিৰ মুহূৰ্তত আমি উদ্ধাৰ কাৰ্যত গুৰুত্ব দি আছোঁ সেই কামটোতো চৰকাৰে কৰিব লাগিব উদ্ধাৰ ৰাইজে কৰিব নোৱাৰে উদ্ধাৰ কাৰ্য চৰকাৰে কৰিব লাগিব পৰিকল্পিতভাৱে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইক প্ৰাণে মৰাৰ ভাবুকি দিখৌ নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ নাজিৰা সমজিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰাত জনগণক উদ্ধাৰ অভিযান খাদ্য সামগ্ৰী খোৱা পানী যোগান আদি জনসেৱাত ব্ৰতী থকাৰ সময়তেই নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইলৈ আহিছে হত্যাৰ ভাবুকি নাজিৰা বালিঘাটস্থিত আশ্ৰয় কাৰ্যালয়ত এক সংবাদমেলযোগে 86388658110 নম্বৰৰ পৰা অহা ফোনত বাৰ্তালাপ কৰোঁতে ফোনত বিধায়কগৰাকীৰ লগতে তেখেতৰ পৰিয়ালৰ সকলো সদস্যক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে বিধায়ক ময়ূৰ বৰগোহাঁয়ে লগে লগে আৰক্ষী প্ৰশাসনক এই কথা অৱগত কৰে আৰু এই নম্বৰটো নগাঁও চামগুৰিৰ আনন্দ দা ধৰা নামৰ লোকজনৰ বুলি জানিব পাৰে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদমেলত ব্যক্ত কৰে বিধায়ক ময়ূৰ বৰগোহাঁয়ে এতিয়া আমি নাজিৰাবাসী ৰাইজ এক কঠিন সময়ৰ মাজেদি আমি পাৰ হৈছোঁ কিন্তু এই সময়তো এনেকুৱা কিছুমান লোক আছে এই লোকসকলে ফোনৰ যোগেদি মানে দাবী ধমকি দিবলৈ তেওঁলোকে এৰা নাই কালি এটা নাম্বাৰ আহিছে 8638865810 এই খুব অসভ্য ভাষাৰে তেওঁ গালি পাৰিছে লাষ্টত এক্সট্ৰিম পৰ্যায়ে পায় মানে মোকো মাৰি পেলাব মোৰ ফেমিলিকো মাৰি পেলাব বুলি মানে তেওঁলোকে ফোনত দম দিছে আৰু লগালগ মই SP বাইদেউকো মই তেওঁলোকক জনাইছোঁ কালি লগালগ মই আমাৰ থানাত মই গোটেই বিষয়টো জনাইছোঁ আৰু নামটো ওলাইছে আনন্দ দেওধাই নামটো ওলাইছে আনন্দ দেওধাই আৰু আনন্দ দা ধৰা লোকেশ্যনটো দেখাইছে নগাঁও চামগুৰি নাম্বাৰটোত নগাঁও চামগুৰিৰ পৰা তেওঁলোকে মানে এই হেৰিটো কৰিছে তাৰমানে এনেকুৱা ধৰণৰ এই সময়খিনিত আমি যিটো পৰিস্থিতি মুখামুখি কৰি আছোঁ তেওঁলোকে দাবী ধমকিটো মোক পিছত দিব সেইটো মই পিছত চাম কিন্তু এই সময়খিনিত তেনেকুৱা নকৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ তাৰপিছত তেওঁলোকে কি কৰে মোৰ ফেমিলিক মাৰে মোক মাৰে সেইটো আমি দেখা যাব ধিং সমষ্টিৰ লালি পথাৰত CIDৰ জালত কুখ্যাত প্ৰবঞ্চক আনোৱাৰ হুছেইন মৈৰাবাৰীৰ গৰুখুটি অঞ্চলত চলোৱা অভিযানত আনোৱাৰক কৰায়ত্ব কৰাৰ পাছত নিশাই ধিং থানাত উপস্থিত কৰোৱা হয় আৰু পাছত ধিঙৰ পৰা অনা হয় গুৱাহাটীলৈ বিগত সময়ছোৱাত অভিযুক্তজনে অসমৰ ভিন্ন প্ৰান্তৰ নিৰীহ লোকক চাকৰিৰ প্ৰলোভন দি কোটি কোটি টকা প্ৰবঞ্চনাৰে সৰকাইছিল এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে CIDয়ে এই প্ৰবঞ্চক চক্ৰটোৰ সৈতে আন কোন ব্যক্তি জড়িত হৈ আছে সেয়া তদন্তৰ পাছতেই পোহৰলৈ আহিব বুলি উল্লেখ কৰা হৈছে
চিআইডি মোৰ দোষ মানে বেলেগ ফ্ৰেণ্ড হয় মোৰ মানে চিআইডিতে সি কাম কৰে সি চিআইডিতে কাম কৰে আকৌ চিআইডিয়ে ধৰি লৈ গৈছে চিআইডি মানে লৈ গৈছে আনোৱাৰ হৈছে ন নাই ফ্ৰড কেছত কিবা ধৰিছে বুলি কৈছে কি ক'ব কি ফ্ৰড কেছত একো নাই মোৰ মোৰ বেলেগ কামত আহিছিল আৰক্ষীৰ বাইক লৈ পলায়ন 3 দুৰ্ধৰ্ষ কয়দীৰ গোলাঘাট ট্ৰিপল মাৰ্ডাৰৰ মূল অভিযুক্তসহ পলাল 3টা কয়দী গোলাঘাট অসামৰিক চিকিৎসালয়ৰ পৰাই পলাল কয়দীকেইটা পলায়ন নজিবুৰ ৰহমান ৰূপম কলিতা আৰু অজয় গোৱালাৰ নজিবুৰ ৰহমান আছিল গোলাঘাট ট্ৰিপল মাৰ্ডাৰৰ মূল অভিযুক্ত শাহু শহুৰ আৰু পত্নীক হত্যাৰ মূল অভিযুক্ত পলাতক নজিবুৰ 2023 চনৰ 24 জুলাইত নজিবুৰে হত্যা কৰিছিল তিনিওকে হত্যাকাণ্ড সংঘটিত কৰি আত্মসমৰ্পণ কৰিছিল নজিবুৰে কয়দীকেইটাই পলায়ন কৰা দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰাত পুৱা 5:14 একেখন বাইকতে পলায়ন 3 কয়দীৰ কৰ্তব্যৰত আৰক্ষীৰ টোপনিৰ সুযোগ লৈ পলায়ন 3 কয়দীৰ আৰক্ষীৰ অকৰ্মণ্যতাৰ বাবে হত্যাত অভিযুক্তই পলায়ন কৰে গোলাঘাট আৰক্ষীৰ ভূমিকাক লৈও এতিয়া ৰহস্যৰ সৃষ্টি হৈছে পলাতক 3 কয়দীৰ বৰ্তমানলৈ কোনো সংসূত্ৰ পোৱা নাই আৰক্ষীয়ে ট্ৰিপল মাৰ্ডাৰ কেছৰ যিটো স্বামী আছিলে মেডিকেল ট্ৰিটমেণ্টত কি নাম দেখে নজিবুৰ ৰহমান তেওঁ আৰু লগত আৰু দুজন আছিলে ট্ৰিটমেণ্টত তাতে অলপ আমাৰ গাৰ্ড পাৰ্টি গাফিলতি আছে ৰাতিপুৱা আৰ্লি মৰ্ণিং কিন্তু ইয়াৰ পৰা পলাই গৈছে আমাৰ এতিয়া গোটেই চাৰ্চ অপাৰেশ্যন চলি আছে সমস্যাবিলাক ট্ৰিপল মাৰ্ডাৰজন কেতিয়া আহিছে তাতে 21 তাৰিখে অন মেডিকেল মেজৰ সোনকালে উঠিলে 5টাৰ আগতে মেজৰ উঠি পেলাই মোক ক'লে হেৰি এই শইকীয়া মই যাওঁ মই লওঁ তাৰ চাবিটো মইতো শুয়ে আছোঁ মোৰ হাততে মানে চাবিটো দিলে চাবিটো দিয়াৰ পিছত মই গাঁৱৰ তলত চাবিটো ভৰাই দিলোঁ গাঁৱৰ তলত ভৰাই পেলাই মইতো আৰু টোপনি গুচি গ'লোঁ তাৰপৰা ঘপককৈ অলপ দেৰি পিছত সাৰ পাই পেলাই উঠি পেলাই চাইছোঁ দেখোন হেৰি গেট চেট গোটেই খোলা তাৰ মানুহ ইটোক মাতিছোঁ নাই তাৰপৰা মই আপোনাৰ থানালৈ দৌমাৰিলোঁ থানাত দৌমাৰি পেলাই খবৰ দিলোঁগৈ সেই তেনেকুৱা তিনিজন আছিলে আৰু নাজিবুৰ ৰহমান আছিলে তাৰপৰা এটা ৰূপম কলিতা আৰু এজন আপোনাৰ হেৰি অজয় গোৱালা হয় আচলতে আমাৰ গোলাঘাট জিলা আৰক্ষী প্ৰশাসনৰ কাৰণে অতি আচলতে লজ্জাজনক এটা বিষয় কাৰণ আচলতে 2023 চনৰ আজিৰ দিনটোতে আচলতে 24 জুলাই দিনটোতে এজন ব্যক্তিয়ে ট্ৰিপল মাৰ্ডাৰ কৰি তেওঁ ইতিমধ্যে জেলত আছিলে আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে আজি গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ৰ পুৱা 5 বজাত এই কয়দীগৰাকী আৰক্ষী বেহু ফালি পলাই যাবলৈ সক্ষম হৈছে অৰ্থাৎ গোলাঘাট জিলা আৰক্ষী প্ৰশাসনৰ যি পয়া লগা দুৰৱস্থা এই পয়া লগা দুৰৱস্থাটো আচলতে আজি ফুপলা স্বৰূপটো ওলাই পৰিছে মোৰ মাতৃ ইতিমধ্যে গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছিল মই যিহেতু পুৱা ৰাতিপুৱা এই খবৰটো পাই পিনে অতি লজ্জা অনুভৱ কৰিছোঁ আৰু যি সময়ত আমাৰ গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ হস্পিটেলত আৰক্ষী প্ৰশাসনৰ আচলতে ইয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ স্বত্তেও কেনেকৈ আচলতে আৰক্ষী প্ৰশাসনৰ বেহু ফালি ট্ৰিপল মাৰ্ডাৰৰ লগত জড়িত থকা এজন ব্যক্তি পলাই যাবলৈ পালে ই অতিকৈ আৰক্ষী প্ৰশাসন ব্যৱস্থাটোৰ কাৰণে অতি লজ্জাৰ বিষয় দেশত বৃদ্ধি নতুন কোভিড ভেৰিয়েণ্টৰ সংক্ৰমণ BA.2.86 আৰু RF.5 ভেৰিয়েণ্টৰ সংক্ৰমণ বৃদ্ধিক লৈ শংকা সকলোকে সচেতন হোৱাৰ পৰামৰ্শ বিশেষজ্ঞসকলৰ এই ভেৰিয়েণ্টক লৈ অধিক আতংকিত হ'ব নালাগে বুলিও উল্লেখ কৰা হৈছে অন্ধ্ৰপ্ৰদেশত বাঢ়িছে অমিক্ৰন ভেৰিয়েণ্টৰ নতুন উপ ভেৰিয়েণ্টৰ এই সংক্ৰমণ অধিক জিনীয় পৰিৱৰ্তন ঘটি সৃষ্টি হৈছে এই নতুন ভেৰিয়েণ্টৰ বয়োজ্যেষ্ঠ গৰ্ভৱতী দীৰ্ঘদিনে ৰোগাক্ৰান্ত লোক হ'ব পাৰে সংক্ৰমিত দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰো হ'ব পাৰে বিপদ মূলতঃ শ্বাসতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰে এই ভেৰিয়েণ্টে অৱশ্যে ভেকচিন লোৱা বা পূৰ্বৰ সংক্ৰমণৰ ফলত প্ৰতিৰোধ ক্ষমতা থকা লোকৰ ক্ষেত্ৰত ৰোগৰ লক্ষণসমূহ মৃদু হয় এই দুয়োটা ভেৰিয়েণ্টৰ প্ৰধান লক্ষণসমূহ হ'ল জ্বৰ ডিঙিৰ বিষ কাহ নাক বন্ধ হোৱা ক্লান্তি মূৰৰ বিষ আৰু গাৰ বিষ ইয়াৰ ফলত বৰষুণৰ বতৰত মাত বহি যোৱা বমি ভাৱ ডায়েৰিয়া আদি হ'ব পাৰে উশাহ চুটি হোৱা বুকুৰ বিষ অক্সিজেনৰ মাত্ৰা হ্ৰাস হোৱাও ইয়াৰ অন্যতম লক্ষণ এনে উপসৰ্গই দেখা দিলে পৰীক্ষা কৰাটো অতি জৰুৰী মুম্বাই চেণ্ট্ৰেলৰ ৱকহাৰ্ড হস্পিটেলৰ ইণ্টাৰনেল মেডিচিনৰ পৰামৰ্শদাতা ডক্টৰ ঋতুজা উগলমুগলেও এই ক্ষেত্ৰত ৰাইজক সজাগ হোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে
ৰাজ্যৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে হাতত লৈছে বিশেষ পদক্ষেপ। ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শ আৰু মানুহে মানুহৰ বাবে শ্লোগানেৰে ছাত্ৰ ছাত্ৰীসকলে উজান বজাৰৰ বিভিন্ন প্ৰান্তত ঘূৰি বান পীড়িতসকলৰ বাবে বৰঙণি সংগ্ৰহ অভিযান চলাই আছে। ছাত্ৰ সমাজৰ এই মহান প্ৰয়াসত স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহি সাধাৰণ ৰাইজেও নিজৰ সামৰ্থ্য অনুযায়ী মুক্ত হাতে সহায়ৰ হাত আগবঢ়াইছে। উজনিত বান বিভীষিকা আৰু সেই বান বিভীষিকাৰ মাজতেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সমাজলৈ শিল্পীসকল আছে, প্ৰত্যেকগৰাকী আচলতে উজনিৰ বান বিভীষিকাত আক্ৰান্ত হোৱা প্ৰত্যেকগৰাকী লোকলৈ তেওঁলোকে কিছু পৰিমাণে পাৰ্যমানে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে। মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ লতাশিলৰ সমীপত, আৰু লতাশিলৰ সমীপৰ পৰা মই দেখুৱাবলৈ যত্ন কৰিছোঁ যে কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে সেই বান বিভীষিকাত আক্ৰান্ত হোৱা, বানত ডুব যোৱা পৰিয়ালসকললৈ কিছু পৰিমাণৰ সকাহ হিচাপে তেওঁলোকে যি বান সাহায্য ইতিমধ্যে তেওঁলোকে তোলা দেখিবলৈ পোৱা গৈছে। মই দৃশ্যসমূহ দেখাইছোঁ ইয়াৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে বাছসমূহত উঠি যি বান সাহায্য সেয়া বান সাহায্য তেওঁলোকে তুলিছে। সমান্তৰালকৈ যিসমূহ দোকান পোহাৰ আছে সেই দোকান পোহাৰসমূহত তেওঁলোকে বান সাহায্য তুলিছে। গতিকে এই যি আচলতে বান সাহায্য প্ৰতিগৰাকীয়ে আচলতে বান পীড়িতসকললৈ তেওঁলোকে কিছু সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। কৃত্ৰিমা কাশ্যপ আছে, আমি মন্তব্য ল'ম তেওঁলোকৰ পৰা। ইতিমধ্যে যি বান সাহায্য তোমালোকে তুলি আছা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত, গতিকে কেনেকুৱা ধৰণৰ সহায় সহযোগিতা কেনেকুৱা ধৰণে দিবলৈ যাবা গোটেইখিনি চমুকৈ? হয়, নিশ্চয়কৈ আজি 25 জুলাই তাৰিখে আমি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰকতা সভাৰ তৰফৰ পৰা আহ্বান জনাইছিলোঁ। আজি কটনীয়ান ওলাই আহিছে, লগতে আমাৰ সচেতন নাগৰিকসকল ওলাই আহিছে, শিল্পী সমাজ ওলাই আহিছে। আমি আটাই জুবিন দাই দেখুৱাই থৈ যোৱা পথেৰে আমাৰ যি বানপীড়িত লোকসকলৰ বাবে সাহায্য গোটাই আছিলোঁ। ৰাইজেও সঁহাৰি জনাইছে, ৰাইজে স্বইচ্ছাই দান বৰঙণি আগবঢ়াইছে। কেৱল টকা পইচাই নহয়, বহুতে আমাক কাপোৰো আগবঢ়াইছে, বহুতে আমাক খোৱা বস্তু আগবঢ়াইছে। আমি সকলোখিনি গ্ৰহণ কৰিছোঁ আৰু আমি সকলোকে কথাইছোঁ যে আমি এইসমূহ সামগ্ৰী উচিত হাতত প্ৰদান কৰিম। আৰু আপোনালোকৰ মাধ্যমেৰে সকলোকে অনুৰোধ জনালোঁ যাতে এইখিনি সময়ত আমি অসমীয়াৰ কাষত থিয় দিব লাগিব, ইজনে সিজনৰ সহায়ক হৈ থিয় দিব লাগিব। সেয়ে যোনে যেনেকৈ পাৰে স্বইচ্ছাই দান বৰঙণি আগবঢ়াবলৈ আমি গৈ যদি কথা পাতোঁ, কেনেকুৱা ধৰণে জুবিন দাৰ আদৰ্শ আচলতে জুবিন দাই কৈ গৈছিল যে বানপীড়িতসকলক সহায় কৰিব লাগে। তেওঁ বহু ক্ষেত্ৰত বহু সময়ত দেখিবলৈ পোৱা গৈছিল তেওঁ বান সাহায্য তুলিছিল, বান সাহায্য তুলি বানত বানপীড়িতসকলক সহায় সহযোগিতা আগবঢ়াইছিল। গতিকে আজিৰ দিনটোত অসমীয়া প্ৰত্যেকগৰাকী লোকেই, অসমত থকা প্ৰত্যেকগৰাকী লোকেই সেই বানত আক্ৰান্ত হোৱাসকললৈ সহায়ৰ হাত আগবঢ়াইছে। কেনেকুৱা ধৰণে এতিয়া তোমালোকে সঁহাৰি কেনেকুৱা পাইছা বা ক'ত কেতিয়াকৈ দিব পৰা যাব গোটেইখিনি? হয়, নিশ্চয়কৈ এইখন অসমে আমি আচলতে কল্পনা কৰিছিলোঁ। আমাৰ জুবিন দাই দেখুৱাই থৈ যোৱা যিখন অসমৰ বাট এইখনেই আছিলে, আৰু আমি বিচাৰোঁ যাতে সকলোৱে এই সম্প্ৰীতিৰ মাজেৰে আগবাঢ়ি যাওক। কোনো দল সংগঠন নিৰপেক্ষে সকলোৱে ওলাই আহিছে, সকলোৱে স্বইচ্ছাৰে ওলাই আহিছে, আৰু আমি বিচাৰোঁ যাতে ৰাইজৰ সেৱা কৰি মানুহৰ বাবে আগুৱাই যাওক। আৰু আমিও যেতিয়া আজি গুৱাহাটী মহানগৰত যি আমাৰ সাহায্য কাৰ্যসূচী আমি ৰাখিছিলোঁ, সকলোৱে স্বইচ্ছাই দান বৰঙণি আগবঢ়াইছে। আমি কাকো জোৰ জবৰদস্তিও কৰা নাই, আৰু মানুহবোৰে আমাক মাতি নি আমাৰ সাহায্য প্ৰদান কৰিছে। এই পৰিৱেশটো আচলতে অসমখন আমি বিচাৰিছিলোঁ, আৰু ভাল লাগিছে। মানুহে মানুহৰ বাবে ওলাই আহিছে, আৰু আচলতে এটা সময়ত আমি দেখিছোঁ সোণাৰীৰ সমীপৰ মন জিলাত কোনো স্থানতেই ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। মনৰ পৰা অহা বাঢ়নী পানীত উটি যোৱা নাই নামতোলাৰ ৰাবাৰ নদীত থকা দলং। মন জিলাৰ টিজিপৰ ৰাজপথত সুৰক্ষিত অৱস্থাত থকা দেখিবলৈ পোৱা গৈছে। তেন্তে কোৰ ঢলে উজনি অসমৰ 3খনকৈ জিলাত বিধ্বংসী বানৰ সৃষ্টি কৰিলে। নাগালেণ্ডৰ মন জিলাত হোৱা নাছিল ডাৱৰ বিস্ফোৰণ। 18-19 জুলাইলৈ মন জিলাত হৈছিল ধাৰাসাৰ বৰষুণ। তাৰিখে পুৱাৰ পৰা 19 তাৰিখলৈকে ধাৰাসাৰ বৰষুণ হৈছিলে মন জিলাত, আৰু যাৰ ফলত মনত এটা অঞ্চলত বস্তিৰ এটা অঞ্চলত এটা লেণ্ডশ্লাইড হৈছিলে, য'ত 9জনকৈ লোকে আচলতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। এই পৰ্যন্ত আচলতে দুটাকৈ ডেড বডি, আচলতে দুটাকৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উদ্ধাৰ অভিযান চলি আছে। 16 ঘণ্টা ধৰি একেলেঠাৰিয়ে হৈছিল অস্বাভাৱিক বৃষ্টিপাত। প্ৰবল বৃষ্টিপাত আমি তাত যি দেখিবলৈ পালোঁ, আমি মনৰ বাসিন্দাসকলৰ সৈতেও কথা পাতিছিলোঁ মন জিলাৰ। তেওঁলোকেও কৈছিল যে অভূতপূৰ্ব অস্বাভাৱিক বৃষ্টিপাত হৈছিলে, আৰু তেওঁলোকো আচৰিত হৈছিলে। আৰু সেই বৃষ্টিপাতৰ ফলত তাত কেৱল মনৰ এটা অংশত ব্যাপক হাৰত ভূমিস্খলন হৈছিলে, যাৰ যি ভূমিস্খলনৰ ফলত বহুকেইগৰাকী লোক নিহত হৈছিলে। মন জিলাৰ অস্বাভাৱিক বৰষুণৰ পানী বৈছিল ভৈয়ামলৈ। ভৈয়ামৰ সোণাৰী তথা চৰাই
চৰাইদেউ শিৱসাগৰত সৃষ্টি কৰিছিল প্ৰলয় মন জিলাৰ পাহাৰসমূহৰ বিভিন্ন স্থানত আছে পানী বৈ যোৱাৰ প্ৰমাণ পাহাৰেৰে ব্যাপক হাৰত বৈ আহিছিল বৰষুণৰ পানী স্বাভাৱিক অৱস্থাতকৈ 20 ফুট ওপৰেৰে বৈছিল দিখৰ নৈ পানী লেণ্ডশ্লাইড হ'লে আচলতে লগতে যি পলস আৰু যি লগতে গছ গছনি আৱৰ্জনাৰে ভৰ্তি হৈ পিনি আহে আচলতে নদীসমূহ ইতিমধ্যে ভৰ্তি হৈ পৰে আৰু যাৰ বাবে নদী উফন্দি উঠাৰ ফলত সোণাৰীৰ দৰে আচলতে জেগাত বানপানী হ'ব নোহোৱা জেগাত আচলতে ভয়ংকৰভাৱে জলপ্ৰলয় দেখা গ'ল কিন্তু এটা কথা স্পষ্ট যে অস্বাভাৱিক বৃষ্টিপাতেই হৈছে বৰষুণেই হৈছে এই ডাঙৰ বানপানীৰ কাৰণ অঞ্চলটোৰ বহু শিল আৰু কয়লাৰ খনিৰ প্ৰভাৱ নেকি এয়া অন্য কোনো কাৰক জড়িত হৈ আছে নেকি তাক লৈ সৃষ্টি হৈছে প্ৰশ্ন বৰষুণ অহাৰ পাছতেই নদীটো ইমান তাক উঠি থাকি আছে এইটো লেণ্ডশ্লাইড এতিয়া হৈছে নেকি হয় এতিয়া আহে মানে পিছি আছে ড্ৰেইন শ্লিপটো ওপৰ লগাটো তো খেতি আৰু জংঘল লগা এতিয়া আৰু আহিবলৈ বেছি চব জাগাতে এনেকৈ আৰু বেয়া হৈ আছে এনেকুৱা লেণ্ডশ্লাইড হৈ আছে এনেকৈ হৈ যায় দেওবাৰ দিনা কিলা আহে দেওবাৰ দিনা আগৰ চামান চব লৈছে কি চামান আছে চব লৈছে ঘৰৰ পে লৈ যাইছে এনেকুৱা চামান বি লৈছে এইটো পাৰি পি চব পেলাই আছে 2টা ঘৰত আছে আকৌ সিবাৰে পিনে নিচিতে আকৌ 2টা ঘৰত আছে তো এইটোতো পাণ মাৰিন এইটোতো হেলিপেড কৰণী আছে হেলিপেড কৰণী আছে নাকৰেন আছে এইটোতে এনেকুৱা হয় নাগালেণ্ডৰ মন জিলাৰ পৰা নিউজ 18ৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ